নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম টেট যি আগন্তুক LP আৰু UPৰ নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কেতিয়ালৈকে সম্ভাৱনা হ'ব, আমাৰ প্ৰভিজনেল যিখিনি মেৰিট লিষ্ট আছে বা মেৰিট লিষ্টৰ কাম কাজ কেতিয়া হ'ব, আৰু লগতে অসম যি টিচাৰ ৰিক্ৰুইটমেণ্ট কেতিয়ালৈকে এপইণ্টমেণ্ট দিব তাৰ বিষয়ে আজি আলোচনা কৰিম। লগতে আমাৰ যিখিনি ইতিমধ্যে আমাৰ DLEDক লৈ কনফিউজন হৈ আছিল, যিখিনি আমাৰ NIOSৰ যিখিনি প্ৰাৰ্থী আছিল তেওঁলোকে DLED উত্তীৰ্ণ কৰা, আৰু লগতে CERT ODLৰ অধীনত যিখিনি প্ৰাৰ্থীয়ে DLED কৰিছিল তাৰ বিষয়ে আমি অলপ কিছু আলোচনা কৰিম এই ভিডিঅ'তে। আৰু লগতে আমাৰ কিছুমান ডিষ্ট্ৰিক্টসমূহত আচলতে কেনেকুৱা ধৰণৰ কাট অফ যায় সেই সম্পৰ্কেও আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু অলপ শেহতীয়াভাৱে যিখিনি খবৰ সেই খবৰখিনি আপোনালোকৰ মাজত দিবলৈ ওলাইছোঁ। প্ৰথমতে ক'বলৈ গ'লে যে আমাৰ যি হৈ যোৱা আমাৰ যি নিৰ্বাচন আছিল অসমত, 3টা পৰ্যায়ত সেই নিৰ্বাচনৰ কাৰণে আমাৰ যিখিনি ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে চলি আছিল, আৰু এই নিৰ্বাচনৰ কাৰণেই স্থগিত ৰাখিব লগা হ'ল, আৰু তাৰ কাৰণে আমাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হৈছে। আৰু যিখিনি আমাৰ ধৰক এতিয়া আমাৰ ৰিজাল্ট দিব, আৰু জুনৰ 5 তাৰিখে ৰিজাল্ট দিব, গতিকে এই ৰিজাল্টৰ পিছতে আমাৰ যিখিনি বাকী থকা কাম অসম চৰকাৰৰ অধীনত বা টিচাৰকে হওক, পুলিচ হওক, গ্ৰেড 3, গ্ৰেড 4 যিখিনি ভেকেঞ্চি পেণ্ডিং হৈ আছে সেই ভেকেঞ্চিসমূহৰ কাম কাজসমূহ অসম চৰকাৰে চলাই নিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আৰু আমিও গম পাইছোঁ। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতুকে আমাৰ মে' মাহ ইতিমধ্যে শেষ হ'বলৈ গৈ আহিছে, আৰু জুন মাহৰ মাজতেই আপোনালোকৰ যি LP আৰু UPৰ ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন আহিব, আৰু সেই মৰ্মে আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম কাজসমূহ হ'ব। এতিয়া ধৰক আমাৰ ৰিজাল্ট ঘোষণা হ'ব 5 তাৰিখ, আৰু তাৰ পিছতেই আমাৰ যিখিনি এসপ্তাহ বা তাৰে 8 দিনমান পিছতে আপোনালোকৰ এই ভেৰিফিকেশ্যনৰ কামসমূহ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ হৈ যাব। আৰু আমাৰ যিখিনি BTR প্ৰধান টেট উত্তীৰ্ণ কেণ্ডিডেট বা BTR চৰকাৰৰ যিখিনি ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টৰ অনলাইন ভেৰিফিকেশ্যন প্ৰক্ৰিয়াখিনি চলি আছিল, আৰু যিহেতুকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া নিৰ্বাচনৰ কাৰণে ৰখিছিল, গতিকে আৰু য'ৰ পৰা ৰখিছিল তাৰ পৰাই ভেৰিফিকেশ্যনখিনি হ'ব, তেওঁলোকে কেৱল এখন নটিফিকেশ্যন জাৰি কৰিব। আৰু আমি আলোচনা কৰিম যে আমাৰ যিটো DLED আছিল NIOS DLED, সেই DLED উত্তীৰ্ণ যিখিনি প্ৰাৰ্থী, যিটোকে অসম চৰকাৰে বঞ্চিত, অসম চৰকাৰৰ ফালৰ পৰা তেখেতসকলক এখন নটিফিকেশ্যন জাৰি কৰিছে ছুপ্ৰিম কোৰ্টৰ অধীনত বা ছুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি। এতিয়ালৈকে তেওঁলোকৰ যিটো কেছ, সেই কেছটোৰ ফাইনেল ডিচিশ্যন এতিয়ালৈকে হোৱা নাই, আৰু NIOSৰ অধীনত যিখিনি কেণ্ডিডেট আছিল তেখেতসকলৰ DLEDটোৰ কোনো ধৰণৰ পজিটিভলি এতিয়ালৈকে অহা নাই, আৰু যিখিনি SCERT অধীনত কৰা যিখিনি DLED উত্তীৰ্ণ প্ৰাৰ্থী আছে তেখেতসকলৰ যদিও কেছ হৈছে, তথাপিও কিন্তু একো ধৰণৰ ভয় কৰিবলৈ কোনো তাত দেখা পোৱা নাই এতিয়ালৈকে, আমি জানিব পৰা মতে। কিন্তু পৰৱৰ্তী সময়ত কি হ'ব সেইটো লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি কাট অফ সম্পৰ্কে কিছু কথা। এতিয়া কাট অফ বুলি ক'লে আমাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। আমি ক'ব নোৱাৰোঁ এতিয়ালৈকে কিমান কাট অফ বা কিমান একজেক্টলি ক'ব নোৱাৰোঁ, তথাপিও আমি আনুমানিক কাট অফ এটা ল'ব পাৰোঁ। তথাপিও আমাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ কিছুমান কাট অফটো ভিন ভিন হ'ব। আমি সময়তে মূল কাট অফটো আমি গম পোৱা যাম, যিহেতুকে বহুতো এইবাৰ কেণ্ডিডেট আছে যিসকল কেণ্ডিডেটে হয়তো ৰৈ যাবও লাগিব পাৰে, কাৰণ বিভিন্ন ইছ্যুৰ কাৰণে। আৰু তথাপিও আমি গোটেইখিনিক যদিহে আমি ধৰি লওঁ তেতিয়াহ'লে কাট অফটো অলপমান হাই যাব, আৰু যদিহে কিছুমান ইছ্যুৰ কাৰণে কিছুমান ৰৈ যাব লগা হয় তেতিয়াহ'লে আপোনালোকৰ কাট অফটো অলপ কমিব। আৰু যিহেতুকে এবাৰ মাৰ্কিং ছিষ্টেমটো টেটৰ ওপৰত নিৰ্ভৰ কৰিয়ে হ'ব,
যিসকল টেটৰ মাৰ্ক ভাল তেখেতসকলে চাকৰি এবাৰ পাব। তথাপিও আমি এটা আনুমানিক কাট অফ আপোনালোকক ক'বলৈ ওলাইছোঁ। বিশেষকৈ আমাৰ ধুবুৰী, লগতে শোণিতপুৰ, লগতে আমাৰ যি চাউথ চালমাৰা, মানকাছাৰ, এইখিনি জিলাৰ আমাৰ কাট অফ আমি অলপ আলোচনা কৰিম। এতিয়া আমি ধুবুৰীলৈ আহোঁ। ধুবুৰীত আমাৰ আনৰিজাৰ্ভ কাট অফ সম্পৰ্কে কিছু কথা। ধুবুৰীত যদি আমি কাট অফ 59 মান ধৰিব পাৰোঁ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে, আৰু OBC সকলৰ বাবে আমি তাত মিনিমাম 55 বা 56 একদম এভাৰেজ তলটোত আপোনালোকে পাই যাব পাৰে এবাৰ চাকৰিটো। আৰু লগতে শোণিতপুৰ জিলাৰ আমি আনৰিজাৰ্ভ আৰু OBC সকলৰ কথা আমি কিছু আলোচনা কৰিম। শোণিতপুৰ জিলাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰতো আমাৰ 59 বা আমি 60 মান ধৰিব পাৰোঁ। তাৰপিছত আমাৰ OBC সকললৈ যাওঁ। OBC সকলৰ যিখিনি প্ৰাৰ্থী আছে তেখেতসকলে 57 যদি থাকে তেতিয়াহ'লে তেখেতসকলে চাকৰি এটা আশা কৰিব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আৰু মানকাছাৰ জিলাত আমি এটা আশা কৰিব পাৰোঁ যে মানকাছাৰ জিলাখনত আমাৰ আনৰিজাৰ্ভ কেটেগৰী সকলৰ বাবে ধৰি লওক তাত বা OBC সেনেকৈ আমি ধৰোঁ, OBC কেটেগৰীত আমি ধৰোঁ OBC সকলে তাত 55 লোৱেষ্টত পাই যাব পাৰে মানকাছাৰ জিলাখনত। তথাপিও আপোনালোকৰ এটা আনুমানিক যিহেতুকে কাট অফ আমি লৈছোঁ, মাৰ্কেটিং চিষ্টেমটো সম্পূৰ্ণ চেঞ্জ হোৱাৰ কাৰণে আমাক কাট অফটো দিগদাৰ হৈছে ক'বলৈ। তথাপিও আমি এই কাট অফটো এটা আনুমানিক ভিত্তিক লোৱা হৈছে। পৰৱৰ্তী সময়ত আমাৰ যি প্ৰভিজনেল মেৰিট লিষ্ট হ'ব, সেই মেৰিট লিষ্টত আপোনালোকে ভালদৰে গম পোৱা যাব আচলতে কাট অফটো কিমানমান যাব পাৰে। আৰু আজিৰ এই যিটো ভিডিঅ' আছিল আমি অলপ আলোচনা কৰিলোঁ তেনেকুৱা ধৰণৰ, আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ প্ৰভিজনেল যিখিনি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টসমূহৰ কাম অসম চৰকাৰে পুনৰ আৰম্ভ কৰিব আৰু আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে বেছি চিন্তা কৰিবলৈ কোনো কথা নাই। আমাৰ ইলেকশ্যনৰ কাৰণে এইখিনি অলপ পলম হ'ল ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি। বাকী আৰু যেতিয়া ৰিজাল্ট দিব, ৰিজাল্টৰ পিছতে আপোনালোকৰ কাম কাজসমূহ পুনৰ হ'ব। তো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হওক।